নমস্কাৰ আজি হৈছে 2 অক্টোবৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ সিআইডিৰ কাৰ্যালয়ত মাৰাথন জেৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাষ্ট ট্ৰেকত খবৰ তদন্ত প্ৰক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক সিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চলোৱা হৈছে মাৰাথন জেৰা আৰক্ষীৰ জেৰাত এফালৰ পৰা মুখ খোল খাইছে দুই অভিযুক্তৰ আৰক্ষীয়ে বিভ্ৰান্ত কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলাইছে আৰু 14 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক লোকাপত যাতে ৰাজ অতিথ্য নাপায় তাৰ বাবেও নজৰ ৰাখিব জুবিন অনুৰাগী এই মুহূৰ্তৰ খবৰ জনাই গৈছো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যাতে লোকাপত ৰাজ আতিথ্য নাপায় তাৰ বাবে নজৰ ৰাখিব জুবিন অনুৰাগীয়ে আইনৰ দোহাই দি যাতে হাৰি যাব নোৱাৰে তাৰ প্ৰতিও নজৰ ৰখা হ'ব সম্পূৰ্ণ বেপুৰ হৈ জুবিন গাৰ্গক নিয়া হৈছিল নেকি ছিংগাপুৰলৈ এই কথাৰ উত্তৰ লাগিব ৰাজ্যবাসীক এই মুহূৰ্তৰ খবৰ জনাইছে এটি ডাঙৰ খবৰ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে আৰু ফাষ্ট ট্ৰেকত হ'ব তদন্ত প্ৰক্ৰিয়া জুবিন গাৰ্গৰ মোবাইল ফোনকে ধৰি বহু জৰুৰী নথিপত্ৰ জব্দ কৰা হৈছে ইতিমধ্যে জুবিন গাৰ্গৰ মোবাইল ফোনকে ধৰি বহু জৰুৰী নথিপত্ৰ জব্দ কৰিছে সিআইডিয়ে আৰু আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য ছিংগাপুৰত প্ৰতিটো ঘটনাস্থলী আৰু হোটেলৰ কোঠাটো চলিব তদন্ত এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বিজ্ঞানসন্মতভাৱে আগবাঢ়িছে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত অসমবাসীক আশ্বস্ত কৰি ক'লে ন্যায় পাবই এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ জুবিনৰ মৃত্যুৰ ৰহস্য তদন্ত কৰিবলৈ শীঘ্ৰেই ছিংগাপুৰলৈ যাব আৰক্ষীৰ এটা দল ছিংগাপুৰত গৈ তদন্ত কৰিব অসম আৰক্ষীৰ দলটোৱে ইতিমধ্যে ছিংগাপুৰৰ চৰকাৰৰ লগত সকলো আইনী ব্যৱস্থা কৰি থকা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ পৰা জব্দ কৰা হৈছে মোবাইল ফোন আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো সিআইডিয়ে জব্দ কৰিছে সিদ্ধাৰ্থৰ পৰা আৰু ঘটনাৰ লগত জড়িত আন অভিযুক্তসকলো তদন্তৰ আওতাত আছে গ্ৰেপ্তাৰ হোৱাৰ পাছত শ্যামকানুৰ পকেটত মোবাইল থকাক লৈ এখন ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত আৰু গ্ৰেপ্তাৰৰ পাছত এজন ব্যক্তিৰ ওচৰত মোবাইল ফোন থকাটো সম্ভৱ নহয় বুলি এতিয়া প্ৰশ্ন উঠিছে জুবিন গাৰ্গৰ ন্যায় তদন্তক লৈ কোনো ধৰণৰ আপোচ কৰা নহয় বুলি মন্তব্য আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ যোৱাকালি নিশা হাতত টোপোলা লৈ সিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তৰ পত্নী কি আছে এই টোপোলাটোত এতিয়া প্ৰশ্ন উঠিছে সৰ্বত্ৰে এই মুহূৰ্তৰ খবৰ জনাইছো যোৱা নিশা হাতত টোপোলা লৈ সিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তৰ পত্নীক দেখিবলৈ পোৱা গৈছে কি আছে এই টোপোলাটোত প্ৰশ্ন কৰিছে একাংশই শ্যামকানু মহন্তৰ পত্নীৰ হাতত এই বিশেষ টোপোলা আৰু সংবাদ মাধ্যমত কোনো মন্তব্য নকৰাকৈ সিআইডিৰ কাৰ্যালয়ত সোমাল শ্যামকানু মহন্তৰ পত্নী আৰু পত্নীৰ হাতত থকা টোপোলাক লৈ ৰহস্য নিশা হাতত টোপোলা লৈ সিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তৰ পত্নীক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাইছো কি আছে এই টোপোলাত ৰাজ্যবাসীয়ে কৰিছে এতিয়া প্ৰশ্ন শ্যামকানু মহন্তৰ পত্নীৰ হাতত বিশেষ টোপোলা আৰু সংবাদ মাধ্যমত কোনো মন্তব্য নকৰাকৈ কাৰ্যালয়ত সোমাল শ্যামকানু মহন্তৰ পত্নী আৰু বিশেষ টোপোলা লৈ সোমাইছে শ্যামকানু মহন্তৰ পত্নীয়ে আৰু পত্নীৰ হাতত থকা টোপোলাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে নিশা হাতৰ টোপোলা লৈ সিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তৰ পত্নীক দেখিবলৈ পোৱা গৈছে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু বিএনএছৰ 12টা ধাৰাত সন্নিবিষ্ট হৈছে গোচৰ আৰু কোন ধাৰাত হৈছে গোচৰ আমি জনাইছো সবিশেষ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু US 61/2/105/1061 বিএনএছত গোচৰ ৰুজু কৰা হৈছে কেছ নং 19/25 BNS 316/5 336/5 337 338 339 342 আৰু 341/1
342(1) ধাৰাত গোচৰ ৰুজু BNSৰ 12টা ধাৰাত সন্নিৱিষ্ট হৈছে গোচৰ আৰু লকআপত সোমাল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ আগন্তুক 14টা দিন লকআপতে থাকিব লাগিব সিদ্ধাৰ্থ আৰু শ্যামকানুক ষ্টেটমেণ্ট ৰেকৰ্ডৰ কাম ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এক উত্তাল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উচিত তদন্ত আৰু উচিত শাস্তি দিব লাগে দুজনকে কিন্তু ইয়াৰ মাজতেই ডিজিপি হৰমিত সিঙে এক মন্তব্য আগবঢ়াইছে জনাইছো খবৰ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক উত্তেজনাৰ সৃষ্টি নকৰিব সকলো তদন্ত ভালকৈ হ'ব আমাক আইনৰ মতে কাম কৰিবলৈ দিয়ক আৰু এইবাৰ ডিজিপি হৰমিত সিঙে এই মন্তব্য আগবঢ়াইছে জনাইছো খবৰ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আমাৰ ওপৰত বিশ্বাস কৰক অসমবাসী ৰাইজ আমাক আইনৰ মতে কাম কৰিবলৈ দিয়ক আমাৰ কাম আমি চলাই যাম আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত চলি আছে উত্তেজনাৰ সৃষ্টি নকৰিব সকলো তদন্ত ভালকৈ হ'ব আমি উচিত তদন্ত কৰি আছো ফাইনেল ৰিজাল্ট এটা ওলাব আৰু আমি আমাৰ হিয়াৰ আমঠুক হেৰুৱাইছো কান্দি কান্দি ডিউটি কৰিছে আমাৰ আৰক্ষী আমি দেখিবলৈ পাইছো যে কান্দি কান্দি একাংশ আৰক্ষীৰ ডিউটি কৰিছে আৰু অসম আৰক্ষীৰ সক্ষমতাক লৈ প্ৰশ্ন কৰি আছে এতিয়া আহি পালেনে প্ৰশ্ন কৰিছে হৰমিত সিঙে ৰাইজে কৈছিল যে অসম আৰক্ষী শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পাৰিবনে কিন্তু এতিয়া হৰমিত সিঙে প্ৰশ্ন কৰিছে এতিয়া আহি পালেনে বুলি তেওঁ প্ৰশ্ন কৰিছে আৰু ন্যায় নিশ্চিত বুলি কৈছে ডিজিপি হৰমিত সিঙে তেওঁ কৈছে যে আমাৰ ওপৰত বিশ্বাস ৰাখক আমাক আইনৰ মতে কাম কৰিবলৈ দিয়ক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত তীব্ৰ গতিত চলি আছে আৰু উত্তেজনাৰ সৃষ্টি নকৰিব সকলো তদন্ত ভালকৈ হ'ব আমি উচিত তদন্ত কৰি আছো আৰু ফাইনেল ৰিজাল্ট এটা ওলাব আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক চলোৱা হ'ব ঘণ্টা ঘণ্টা জেৰা বুলেট প্ৰুফ বাহনত লৈ ফুৰা হৈছে শ্যামকানু মহন্তক আৰু ইতিমধ্যে লকআপত ভৰাই থোৱা হৈছে দুজনকে এই মুহূৰ্তৰ খবৰ জনাইছো হ্যান্ডকাফ লগাই সিআৰডিৰ কাৰ্যালয়ত শ্যামকানু আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে মুখ্য ন্যায়িক দণ্ডাধীশে দিয়ে 14 দিনৰ জিম্মাত সিজিএমৰ বাসগৃহৰ পাছতেই সিআইডি কাৰ্যালয়ত হাজিৰ শ্যামকানু আৰু সিদ্ধাৰ্থক চলোৱা হ'ব ঘণ্টা ঘণ্টা ধৰি জেৰা আৰু জেৰাত বহু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে বুলেট প্ৰুফ বাহনত লৈ ফুৰা হৈছিল শ্যামকানু আৰু সিদ্ধাৰ্থক আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ইয়াৰ লগতে দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক আৰু গুৱাহাটীলৈ অনাৰ পাছতেই বিশেষ নিৰাপত্তাৰে লৈ ফুৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক বিশাল আৰক্ষী বাহিনী RAF আৰু CRPF সাজু হৈছিল আৰু হ্যান্ডকাফ লগাই সিআইডিৰ কাৰ্যালয়ত শ্যামকানু আৰু সিদ্ধাৰ্থক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাইছো শ্যামকানু আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে ইতিমধ্যে মুখ্য ন্যায়িক দণ্ডাধীশে দিলে 14 দিনৰ জিম্মাত আহিছো আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এফালে শ্যামকানু মহন্তৰ হাতত হ্যান্ডকাফ আৰু আনফালে পকেটত মোবাইল ফোন কেনেকৈ ডাঙৰ প্ৰশ্ন উঠিছে এতিয়া এই মুহূৰ্তৰ খবৰ জনাইছো এটি বিশেষ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাই গৈছো হাতত হ্যান্ডকাফ আৰু পকেটত মোবাইল ফোন শ্যামকানু মহন্তৰ হাতত হ্যান্ডকাফ পকেটত মোবাইল ফোন শ্যামকানু মহন্তৰ প্ৰশ্ন উত্থাপিত হৈছে এক ডাঙৰ প্ৰশ্ন এয়া কেনেকৈ সম্ভৱ গ্ৰেপ্তাৰ হোৱাৰ পিছতো শ্যামকানুৰ পকেটত মোবাইল ফোন কিয় প্ৰশ্ন কৰিছে একাংশই কেনেকৈ পকেটত মোবাইল ফোন নিব পাৰিলে শ্যামকানুৱে পকেটত মোবাইল ফোন লৈ সিআইডিৰ কাৰ্যালয়ত সোমাইছে শ্যামকানু মহন্তই আৰক্ষীয়ে কিয় জব্দ নকৰিলে শ্যামকানুৰ মোবাইল ফোনটো প্ৰশ্ন উঠিছে এতিয়া আৰু আপোনালোকৰ মতে এয়া কি হ'ব পাৰে জনক আমাৰ কমেণ্ট বক্সত ৰাজ আতিথ্য দিয়া হৈছে নেকি শ্যামকানু মহন্তক তাক লৈ প্ৰশ্ন উঠিছে এতিয়া আৰু পকেটত মোবাইল ফোন লৈ সিআইডিৰ কাৰ্যালয়ত সোমাইছে শ্যামকানু মহন্ত আৰু ইয়াৰ আঁৰত কি ৰহস্য আছে আপোনালোকে জনক কমেণ্ট বক্সত হাতত হ্যান্ডকাফ লগাই পকেটত মোবাইল ফোন ৰাখিছে শ্যামকানু মহন্তই আৰু কিয় সিআইডিয়ে শ্যামকানু মহন্তৰ পৰা মোবাইল ফোনটো কাঢ়ি নললে তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উঠিছে গ্ৰেপ্তাৰ হোৱাৰ পিছতো কেনেকৈ শ্যামকানু মহন্তৰ পকেটত মোবাইল ফোন থাকিব পাৰে হাতত হ্যান্ডকাফ লগোৱাৰ পিছতো পকেটত মোবাইল ফোন লৈ ফুৰিছে শ্যামকানু মহন্তই আৰু ইয়াৰ আঁৰত কি ৰহস্য আছে জনাওক কমেণ্ট বক্সত
আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য ডিলিট কৰিলে নেকি মেনেজাৰ সিদ্ধাৰ্থই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে এছআইটিয়ে মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গৰ মোবাইলৰ পৰা নাইকিয়া কৰিলে নেকি তথ্য জুবিনৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি সামাজিক মাধ্যমত পোৱা সেই ভাইৰেল ভিডিঅ'বোৰ কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা টুকুৰ ভিডিঅ'বোৰ আৰু জুবিন গাৰ্গৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি ভাইৰেল হোৱা ভিডিঅ' তাক লৈ এতিয়া একাংশই কৰিছে প্ৰশ্ন কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা টুকুৰ ভিডিঅ'বোৰ আৰু জুবিনৰ মোবাইলত ফেচবুক হোৱাটছএপ সকলো চলাইছিল মেনেজাৰ সিদ্ধাৰ্থই আৰু জুবিন গাৰ্গৰ মোবাইল ফোনৰ তথ্যৰ পৰা ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'বনে আৰক্ষী আপোনালোকৰ মতে কি জনক কমেণ্ট বক্সত জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে এছআইটিয়ে সেয়া জানিব বিচাৰিছে অসমৰ জনতাই মেনেজাৰ সিদ্ধাৰ্থই জুবিনৰ মোবাইলৰ পৰা নাইকিয়া কৰিলে নেকি তথ্য জুবিনৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি সেই সামাজিক মাধ্যমত পোৱা ভাইৰেল ভিডিঅ'বোৰ তাক লৈ প্ৰশ্ন উঠিছে আৰু কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা টুকুৰ সেই ভিডিঅ'বোৰ জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে এছআইটিয়ে